এটা চেনে নাই এইটো গাড়ীৰ তাতে দুই আছে সবাই চাওক ইমান 2 ঘণ্টা অপেক্ষাৰ পিছত এতিয়া লাইভ ভালে আছে মই আশা কৰোঁ ময়ো ভালে আছোঁ মানে আজি মোৰ বাবে এটা বিশেষ দিন কিয়নো প্ৰথমবাৰৰ বাবে চৰকাৰৰ কিবা এটা আঁচনি পাব গৈ আছোঁ সেইটো হ'ল প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত যি বাণীকান্ত কাকতি এৱাৰ্ড দিয়ে হায়াৰ ছেকেণ্ডেৰীৰ পিছত সেইটো আজি লাভ কৰিব গৈ আছোঁ দেউতে বেছি দেৰি হৈ গ'ল আমাৰ 2023 চনৰ যি হ'ল আমি 24 চন আহি আজি 5 মাহ হৈ গ'ল এতিয়া পোৱা নাই আজি দিনটো আহিছে মানে আজি যাই আছোঁ আমি ইয়াৰ পৰা মানে বৰপেটা ডিষ্ট্ৰিক্টৰ যিখিনি আছে সব কেন্দ্ৰক এটা শ্ব'ৰুম এটা নাম্বাৰ দিছে মানে সেই শ্ব'ৰুমৰ অধীনত দিয়া হ'ব আমি হয়তো একদম শেষৰ কেণ্ডিডেট যি আজি ল'ব গৈ আছোঁ আমাৰ লগত কেইজনমান আছে ফাইনেলি আহি পাই গৈছোঁ এইটো ভৱানীপুৰ আঞ্চলিক কলেজৰ সন্মুখতে আহিছোঁ ভৱানীপুৰ মহাবিদ্যালয় আপোনালোকে দেখি আছোঁ সব দেখা আপোনালোকে থাকিব এইটো চাওক এইটো এণ্ট্ৰি গেট মেইন এণ্ট্ৰি গেট এইটো ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ পৰিৱেশ চাফ চিকুণ একদম পৰিৱেশ কেনেকৈ ফেলাই থৈ দিছে স্কুটিবোৰ আমাৰ স্কুটি ইয়াতে আছে কিন্তু ধূলা বালি কিমান কেইদিন যদি পৰি আছে চাওক ইয়াৰ পৰা আমি আচ্ছা আমাৰ মোৰ হ'ল 2268 চিৰিয়েল নম্বৰটো ক'ত বা আছে 2268 তোমাৰ কিমান 70 2270 মোৰ 2268 কেনেকৈ ফেলাই দিছে চাওক কিমান ধূলা বালি মানে মোৰটো নাই মানে চিৰিয়েল নাপালে না আমাৰখিনি লিখাই নাই 1 ঘণ্টামান হ'ল এতিয়ালৈকে দিয়া নাই ছোৱালীসকলক দিয়া নাই আৰু আমাক কি দিব আধা ঘণ্টা ধৰি অপেক্ষা কৰি আছোঁ দিয়ে হোৱা নাই আমাক চাওঁ আৰু কিমান সময় লাগে মানে ছোৱালী মিনিষ্ট্ৰিটো হৈছে ছোৱালী এটা আগত দিব লাইন ধৰি থিয় হৈ আছে কেইজনে পোৱা নাই ল'ৰাহঁতে এজনে পোৱা নাই সাজিত কোৱা তুমি কেতিয়া আহিছা এতিয়ালৈকে যে পোৱা নাই আগত আহি থিয় হৈ আছা ছোৱালীহঁতক মানে আগত দিব নেকি প্ৰব্লেমটো সেইটোৱে ছোৱালীহঁতক আগত দিব ল'ৰাসকল চাওক ইমান ঘামি গৈছে থিয় হৈ এতিয়াও দিয়া নাই ইমান 2 ঘণ্টা অপেক্ষাৰ পিছত এতিয়া লাইনত থিয় হৈছোঁ এইটো লৈ বাণীকান্ত কাকতি এৱাৰ্ড এয়া চাওক সেইটো থিয় হৈছে লাষ্টত নিম হয় লাষ্টত তোমাৰ আমাৰ স্কুটি দুই আছে সবাই চাওক এইটো মোৰ স্কুটিখন ফাইনেলি আমাৰ স্কুটি এ চাওক চাই চাওক স্কুটি কিমান পলিচ মাৰি আছে চাওক আকান ভাই কোৱা তুমি মামাৰ স্কুটিখন ফাৰ্ষ্ট ড্ৰাইভ কৰি আছে এইটো মামাৰ স্কুটিত এবাৰ পেট্ৰল ভৰাই দিলোঁ 150 টকাৰ চাওক কিমান দূৰ যায় সকলোৱে ভৰাই আছে তাৰে ফালে পৰা আমিৰ ভাই কিমান টকাৰ ভৰাবা তুমি 150 আকান ভাই 200 টকা তোমাৰ ঘৰ যে বহুত দূৰ এইটো প্ৰথমবাৰৰ বাবে মামাৰ স্কুটিত চাওক ৰাস্তা এইটো ভৱানীপুৰৰ ৰাস্তা মজাৰ ৰাস্তা আহোঁতে মানে ভোক লাগি গৈছে এটা হোটেলত ৰখি গৈছোঁ বৰপেটাৰ ওচৰতে মই আমিৰে বহি গৈছোঁ ইয়াতে কিবা এটা খাই লৈ ইয়াৰ পৰা আকৌ যাওঁ এইটো আমিৰে সন্মুখত যে আছে এইটো বৰপেটা মেডিকেল কলেজ পালোঁ আৰু ইয়াৰ পৰা ভৱানীপুৰা বৰপেটা চাওক কিমান কিলোমিটাৰ হৈছে 29 কিলোমিটাৰ আহোঁতে একদম সন্ধিয়া হ'ল সময় আছিল 2টাৰ পৰা দিব কিন্তু বহুত সময় বেছি হৈ গৈছে ভিডিঅ' ইয়াতে ৰাখিছোঁ সমাপ্ত কৰিছোঁ আজিৰ কাৰণে এইখিনি থাকক আৰু নেক্সট ব্লগত আপোনালোকক দেখা পাব ঘৰ আহি গৈছোঁ এই চাওক বাহিৰত এইটো আছেনে নাই এইটো গাড়ীৰ তাতে ঘৰৰ মানুহ তাতে গৈছে গাড়ী চাই আছে আৰু এইটো মোৰ ৰুমত আহি গৈছে হাত মুখ ধুই এতিয়া